So hello guys. মানে গুড মৰ্নিং বুলি কম ওলাই আহিছোঁ মাৰ্কেটত ওলাই আহি কেনে যাত্ৰা ভাড়া এটা ৰখি আছোঁ ৰেপিডত লাগিছে চ' প্ৰায় 3 দিন বন্ধ হ'ল শনিবাৰ ৰবিবাৰ বন্ধ সোমবাৰৰ যোৱাকালিও মানে বন্ধ ৰাখিলোঁ মানে গাটো একদম বেয়া আছিলে ভাল লগা নাছিলে সেইটো কাৰণে মই অনলাইন হ'ব নোৱাৰিলোঁ আৰু দাদা আপুনি কি কৰি আছে খাই আছে বেচেৰা এটা ভোক লাগে না বেয়া লাগে বিস্কুট চিস্কুট আনলে তক দিলোঁ হয় ভয় আছে ন আৰু এটা সেইফালে চাওক এইবিলাক ঘৰে চৰে সোমাব এতিয়া এইবিলাক আহি আছে এইটো ৰাতিপুৱা মানে পাহাৰ আছে না এইফালে গোটেইবিলাক পাহাৰ এই তাত এটা বহি আছে চাওক মানে এইখিনি পাহাৰ এলেকা ন আমাৰ এইটো পাহাৰৰ পিছফালে কিন্তু আমাৰ ঘৰ মানে এইটো পাহাৰ ন ইফালে যিগিলা পাহাৰ আছে সেইবিলাক আমাৰ পাহাৰৰ লগত কানেক্টিং তাৰমানে মানে BSF কেম্প যোনফালে আছে আৰু চ' মানে ভাড়া এটা ৰখি আছোঁ এইটো হ'ল মোৰ গাইজ প্ৰথম ভাড়া আজিৰ দিনত পিঠিটোৰ মোৰ আজি গাইজ অলপ পিছফালে বেক পেইন হৈ আছে আৰু গলটো ভালকৈ ঘূৰাব পৰা নাই চ' সেইকাৰণে অলপ মানে নৰ্মেল হৈ আছোঁ মানে দুৰ্বল হৈ আছোঁ মাতত চাগে সিমান এটা জোৰ পোৱা নাই আপোনালোকে মানে কি ভাল লগা নাই গাটো অলপ উইক লাগিছে টোপনিটো বহুত বাঢ়ি গৈছে ৰাতিও বহুত টোপনি মাৰিছোঁ ৰাতিপুৱা বহুত দেৰিলৈকে টোপনি মাৰিছোঁ তথাপিও টোপনি পূৰণ হোৱা নাই কি হৈছে নাজানো আৰু মুঠতে আজি ওলাই আহিছোঁ মাৰ্কেটত চ' কি হয় গাইজ EMI আছে মোৰ 1700 টকাৰ মানে 1700 টকা মই EMI দিব লাগে চ' আজি যেনেকৈ নহওক মুঠতে 2000 টকা মাথা মাৰিব লাগিব তেতিয়াহে মোৰ হ'ব নহ'লে কাম নবনিব গাইজ ত' পইচা সেইখিনি ইনকাম আজি হ'বই লাগিব ঐ ধৰ চুপু ধৰ এটা ধৰ এই পল্টন আহি গৈছে গাইজ পল্টন আহি গৈছে সিহঁতক মানে পুৰা খেদি আছে আৰু বান্দৰ দেখা পাইছে ন পুৰা একদম দৌৰি আহিছে এতিয়া সিহঁতক অলপমান খেলা খেলি চলিব আৰু সিহঁতৰ চ' বাকী চাওক কি হয় দিনটোত কিমান মাৰিব পাৰোঁ কিমান দেৰিলৈকে মাৰিব পাৰোঁ ভিটো আনিছোঁ ফুল চাৰ্জ এতিয়া আছে 92 9.7 চলালোঁ আৰু 8:26 হৈছে টাইম আৰু গাইজ যিহেতু কৈ আছিলোঁ ষ্টেচন চেঞ্জ কৰিম বুলি তো ফাইনেলি তাৰে পৰা ইয়াত এই লবৰটো লগাই দিছোঁ মানে এই লবৰটো মোৰ তাত নাছিল সৰু আছিলে এইটো নাছিলে চ' কিনি আনি লগাই দিলোঁ বাকী কাষ্টমাৰচোন খা খবৰে নাই মেছেজটো দি থৈ দিছোঁ মেছেজ চিন কৰা নাই ফোন মাৰিছিলোঁ আহা বুলি কৈছিলে কিন্তু খবৰ নাই কিয় বা আৰু বাকী গাইজটো দেখাই পাইছে চাগে মোক বহুত দিনৰ মূৰত চুলি কাটিলোঁ গাইজ আজিকালি সময় নাপাইছোঁ না লগৰ সময় দিব পৰা হৈছোঁ না নিজকে সময় দিব পৰা হৈছোঁ ই খায়ে আছে চ' এই চানডে বহিলোঁ অলপ লগৰ লগত চ' ভাল লাগিল মনটো আৰু বহুত দিনৰ মূৰত বহিছোঁ সিহঁতেও মানে বহুত কৈছে আৰু ভাল লাগিল বহি কেনে কাষ্টমাৰে ফোন মাৰিছে ৰ'ব হেল্ল' হয় আপুনি কোনখিনিত আছিলে মই ইয়াত ৰখি আছোঁ আপোনাৰ পিছফালে অঁ ঠিক আছে হ'ব দিয়ক ঠিক আছে মানে টাৰ্ণিংটোৰ পিছফালে আছে মানে আগত লোকেশ্যন দিছে তো সেইকাৰণে মই আগতে ৰখি আছিলোঁ এইখিনিত আছে চব বলক উঠাই লওঁ এইটো হ'ল প্ৰথম ভাড়া চুলিটো কাটি একদম ফিনফিনাই আহিছোঁ বহুত দিনৰ মূৰত এতিয়া অলপ মাথাটো পাতল লাগিছে নহ'লে বহুত ভাৰী লাগিছিল চব বলক উঠাই লওঁ আহি পালোঁ খানাপাৰা মানে থলোঁ প্ৰথম ভাড়া ৰেপিডো খানাপাৰাতে এয়া হ'ল ভেটেনেৰী কলেজ ত' আহি খানাপাৰাত ৰখি আছোঁ মেইন কথা মাৰিলোঁ এটা ইয়াততো 0 আছে ৰেপিডত মাৰিছোঁ এটা খালি 193 পালোঁ প্ৰথম ভাড়া চ' আজি ভালে লাগিছে বাৰু ৰেপিডত ফাৰ্ষ্ট টাইম চাগে ইমান লম্বা মাৰিছোঁ মই
অন্য দিনটো মানে ধৰ 140 150 এনেকৈ থাকে কিবা আজি 193 ফাৰ্ষ্ট টাইমতে বঢ়িয়া আৰ্নিং হৈছে তেনেকৈ যদি মাৰি যাওঁ হৈ যায় পূৰা একদম 11টা মানলৈকে 700 800 যি মাৰিব পাৰোঁ ভাল আছিলে তাতে আৰু লগতে আজি আনিব পাৰিছোঁ ডাটা কেবল চাৰ্জ আছে 34 ৰাতি দিব পাৰিছোঁ চাৰ্জ মানে হ'ল মোৰ টোপনিৰ জ্বালাত মই চাৰ্জ দিব পাৰিছোঁ মোৰ টোপনিৰ বেপাৰটো বহুত বেছি হৈছে মানে কোনফালে নিয়ে মোক নাজানো মুঠতে বেপাৰ বহুত বেছি হৈছে মোৰ টোপনিৰ চব বাকী ৰখি আছোঁ আৰু খানাপাৰাত চাওঁ দুটা অন কৰি থৈ দিছোঁ উবেৰ ৰেপিড' ক'ত লাগে আৰু গাইছ এটা ভিউ বেয়া হৈছে এটা থাকিলে মানে স্ক্ৰীণ ভিউটো পাই থাকে কিন্তু এতিয়া ইয়াত থ'লোঁ ন এটা স্ক্ৰীণ ভিউটো অলপ দিগদাৰ হয় স্ক্ৰীণ ভিউ চাবৰ কাৰণে আমি এংকা চাব লাগিব 84% চাৰ্জ আছে তাৰপিছত গাইছ খেলে আছে 21 কিলোমিটাৰ চলালোঁ 151 ৰেঞ্জ মানে 82% কিহৰ কাৰণে হ'ল মানে স্কুল গৈছিলোঁ ৰাতিপুৱা মানে নাৰেংগীত গ'লোঁ নাৰেংগীৰ পৰা কি হ'ল স্কুলত থ'ব যাওঁতে কি হ'ল কাৰ্ড এখন পাহৰিলোঁ মানে আই কাৰ্ডখন পাহৰিলোঁ সেইটো কাৰণে কি হ'ল নাৰেংগীত আকৌ গ'লোঁ গৈ কিনে এতিয়া মোৰ গাড়ীখন লৈ একেবাৰে গুচি আহিলোঁ গীতানগৰলৈকে সেই আহোঁতে সেইখিনি যি খৰচা হ'ল আৰু মানে 92 মান আছিলে আৰু 92 মান চাৰ্জ হৈ গৈছিলে আৰু চ' সেয়ে তাৰপৰা মাৰি দিলে এটা ভাড়া এতিয়া আহি গ'লে 84 দেখাই পিছে কণা দি দেখাম চ' সেয়াই আৰু কি খেলটো এতিয়া এই যদি চাৰ্জ নাথাকে তেতিয়াহ'লে ডাটা কেবল এটা কিনিব লাগিব আৰু যদি চলে 11টালৈকে তেতিয়াহ'লে এনেও ঘৰত যামেই যিহেতু ঘৰত গ'লে ডাটা কেবলটো একেবাৰে লৈ আহিব পাৰিম যদি নহয় আৰু তেতিয়াহ'লে উপায় নাই আৰু খৰচা হৈ যাব আছে মুঠতে আজি 2000 টকা মাৰিবলৈ ওলাইছে যেনেকৈ নহওক চেষ্টা কৰিম মাৰি লৈছোঁ ৰাতিপুৱাই পিঠা মানে পিঠা চাহ খাই দিছোঁ গীতানগৰত ধুনীয়া এটা পিঠা পাই তাতে মাৰি দিলোঁ আৰু চ' মই অলপ আগুৱাই গৈ আছোঁ সেইটো টাইম হৈছে 9টা 2 চ' ৰখিলোঁ অলপ 10 মিনিটমানৰ বেছি ৰখিলোঁ চ' এতিয়া লাগা নাই ত' ভাবিছোঁ কি আগৰ ফালে অলপ যাওঁ ইয়াত মানে গাড়ী ধেৰ থাকেতো লগাৰ সম্ভাৱনা বহুত কম থাকে আৰু যদিও লাগে একচেপ্ট কৰিব মানে বহুত দিগদাৰ চ' সেইকাৰণে অলপ আগুৱাই গৈ কিনে ছায়েন্স মিউজিয়ামৰ গলিৰ কাষত ৰখিম এই আগত ট্ৰাফিক পইণ্টৰ কাষত চ' তাত অকণমান ৰখিম চাম যদি নালাগে তেতিয়াহ'লে অকণমান আৰু আগুৱাই যাম গাইছ ৰ'দ পূৰা ওলাই গৈছে কিন্তু টেম্পাৰ নাই বাৰু খালি জ্বলে কিন্তু গৰমটো সেনেকুৱা নালাগে এইখিনি হ'ল এটা অলপ ষ্টপেজ এৰিয়া আৰু ধুনীয়াকৈ বহিব পৰাকৈ ভাড়া লগা ৰখিম এতে ৱেইটিং ফৰ ভাড়া বৰ্তমান আছোঁ ট্ৰাফিক পইণ্টৰ কাষত আছে ভিভান্তা এইটো হ'ল ধুনীয়াকৈ আদৰণি জনাইছে আমাৰ ৱেলকাম টু গুৱাহাটী আৰু এইফালে আছে ছায়েন্স মিউজিয়াম যোৱা ৰাস্তা তাত লাগিছে কিন্তু যাব ক'ত জানেনে এই USTM এইফালে যাই মৰবা ইচ্ছা নাই বেলেগ ভাড়া ৰখিম ৰেপিড'চোন লগা নাই ঐ কিবা হ'ল ৰেপিড'ৰ পইচাটো পে'মেণ্ট কৰি দিছোঁচোন আৰু নাইয়ে চাগে মাইনাছ দিব লগা ৱালেটত পাব লগাই আছোঁ উবেৰত কিমান মাইনাছ লাগিছে চাওঁ ৰ'ব 0 দুটাটো 0 বহুতে সুধি থাকে গাইছ যে কমিশ্যন কাটে নেকি বন্ধুসকল মই কৈ দিওঁ যে এতিয়ালৈকে কমিশ্যন কাটা নাই এতিয়ালৈকে বৰ্তমান 0ই চলি আছে নাটকটো যেতিয়া আৰম্ভ হ'ব তেতিয়া কমিশ্যন কাটা আৰম্ভ হ'ব কিন্তু বৰ্তমানলৈকে নাটক কৰা নাই চ' এতিয়ালৈকে পূৰা একদম মাৰি দিয়ক কমিশ্যন নাকাটে যেতিয়া কমিশ্যন কাটিব তাৰপিছত আৰু আশা কৰি লাভ নাই কৈও লাভ নাই সেইকাৰণে পূৰা মাৰিব যেতিয়ালৈকে পাৰে চ' ৰখি থাকোঁতে এটা লাগিল উবেৰত ৰেপিড' কৰি দিছোঁ অফ চ' এতিয়া উবেৰত লাগিছে প্ৰথম ভাড়া এইটো টাইম আছে 9টা 16 চবলৈকে ইয়াক উঠাইলোঁ 2 নম্বৰ ভাড়া মানে ৰেপিড'ৰ এটা আৰু উবেৰৰ এটা 30 minutes later গাইছ লাষ্ট ভাড়া পালোঁ 136 ৰেপিডত মাৰিলোঁ আনিলোঁ বৰবাৰীৰ পৰা টাইম হৈছে 10:47 বেটাৰী হৈ গ'ল মোৰ এতিয়া 15% আৰু ইফালে আছে 46.2 চলালোঁ 68% বেটাৰী আছে চ' এতিয়া কথাটো হ'ল 122 ৰেঞ্জ আছে কথাটো হ'ল গাইছ টাইম হৈছে 10:47 মোৰ টাইম আছে মোটামুটি 11:05 মানলৈকে চ' তেতিয়ালৈকে মাৰিব পাৰিম চ' এটা সেইকাৰণে কৰিছোঁ উবেৰ অন
উবৰত মাৰিলোঁ দুটা 225 আৰু ৰেপিডত মাৰিলোঁ মোটামুটি দুটাই নেকি ৰেপিডতো মাৰিলোঁ দুটা কিন্তু 329 টকা চ' 329 টকা ইফালে আৰু ইফালে আছে 225 টকা মোটামুটি গাইজ 300 500 টকা এটা মাৰিলোঁ এতিয়ালৈকে মানে ঘণ্টাত 200 টকাৰ হিচাপত মোটামুটি 600 টকা হৈ যাব চ' মই কৈছিলোঁ এনেও যদি ঘণ্টা হিচাপত চাই 200 টকা এভাৰেজ এটা পাবই মিনিমাম কেতিয়াবা ধৰক ইফালে ইফালে হয় বেছি হৈ যাব পাৰে মুঠতে 200 টকা এটা থাকে আৰু এতিয়া সেনেকৈ হৈছে মোৰ চ' বলো ইয়াকো উঠাই লওঁ এইটো হ'ল মোটামুটি 5 নম্বৰ ভাড়া টোটেল আৰু ইয়াক থৈ চিধা আহি যাম নাৰেংগী আছোঁ বৰ্তমান মই নাৰেংগীতে কিন্তু উঠাব গৈ আছোঁ এই আগৰ গলিৰ পৰা ফৰেষ্ট গেটৰ পৰা উঠাই যাব আছাম ষ্টেট জু চ' তালৈকে থৈ তাৰপৰা অফলাইন হৈ যাম অফলাইন হৈ কিনে চিধা নাৰেংগী তাৰপিছত স্কুল থৈ লগ পাই আছোঁ গাইছ ভাত চাত খাই লৈ 2 hours later বন্ধুসকল বেক টু ৱৰ্ক মানে আহি গৈছোঁ জেগাত আৰু চ' এতিয়া কৰিম অনলাইন মানে ভাড়া মাৰিম এতিয়া তাৰে আগতে কৰিম এপছ এটা অন প্ৰথমতে কৰিম ৰেপিডো অন মানে হৈ আছে অলৰেডি চ' তাৰপিছত কৰিম এতিয়া উবেৰো অন চ' হৈ গৈছে এতিয়া আছে 8% বেটাৰী চ' লৈ আনিছোঁ তাতে গ'লোঁ ঘৰৰ পৰা যিহেতু গৈছিলোঁ ভাত খাব চ' সেইকাৰণে লৈ আহিলোঁ ডাটা কেবুলটো এতিয়া কৰি দিম চাৰ্জত কিন্তু এটা বস্তু যেতিয়া মই এইটো কৰিম মানে যেতিয়া চাৰ্জত লগাম তেতিয়া কিন্তু ইয়াত ৰাখিব নোৱাৰোঁ গাইছ এইটো এটা বেয়া আৰু আহক অলপ আহক হ'ব চ' তেতিয়ালৈকে মই কৰিব লাগিব ইয়াত ষ্টেণ্ড ইমান হনকৈ মাৰে চ' ইয়াত কৰি দিছোঁ এতিয়া ষ্টেণ্ড যিহেতু চাৰ্জ দি আছোঁ আৰু ডাটা কেবুলটোৰ অলপ প্ৰব্লেম এনেও আছে ইয়াক মানে অলপ ওলোৱা সোমোৱা কৰিলে ভাল হয় কেতিয়াবা কিন্তু নাই হোৱা দেখোন চ' সেয়াই আৰু বাকী হ'ব বাৰু চাৰ্জ হৈ থাকিলে হ'ল মুঠতে এতিয়া চাৰ্জ আছে গাইজ 58% এতিয়া টাইম হৈছে 1:48 আৰু 61 চলাইছিলোঁ 104 ৰেঞ্জ চ' মুঠতে গধূলিলৈকে মাৰা আশা আছে তাৰপিছত মানে কি আজি এটা খবৰ আহিল যে লখিমপুৰ যাব লাগিব মই কালি চ' লখিমপুৰ এতিয়া কালি গ'লে ৰাতিপুৱা মোটামুটি 2:30 যাম কাৰণ তাত 9টা মানত গৈ পাব লাগিব 9টা মানত গৈ পোৱাকৈ হ'লে তেতিয়াহ'লেতো মই ৰাতি 2:30 3টাতে যাব লাগিব চ' সেইকাৰণে আজি গৈ কিনে সোনকালে শুব লাগিব তেতিয়াহে মই ৰাতি উঠিব পাৰিম উঠি কিনে আকৌ যাব পাৰিম মানে বাইদেউৰ লগত যাম আৰু সেইটো কাৰণে আজি গৈ কিনে সোনকালে শুবলৈ মই ভাবি আছিলোঁ কি আজি গধূলিলৈকে অলপ ৰাতিলৈকে হ'লেও চাৰ্জ খাই খোৱালৈকে মাৰিম আৰ্নিং ভাল এটা কৰিম কিন্তু নহ'ব এতিয়া মোটামুটি গধূলিলৈকে মাৰিব লাগিব তাৰপিছত আৰু গাইজ যাবই লাগিব নহ'লে কালি মোৰ অৱস্থা বেয়া হ'ব যিহেতু বহুত ডিষ্টেঞ্চ আছে বহুত ডিষ্টেঞ্চলৈকে অলপ শুব লাগিব নহ'লে টোপনি বহুত লাগিলে লং জাৰ্ণি হয় চ' বহুত দিগদাৰ হ'ব তাৰ লাগিছে ক'ত বামনি মেডাম একচেপ্ট নহ'ল লগে মাৰিছোঁ একচেপ্ট নহ'ল চ' সেয়াই আৰু বাকী ভাত চাত খাই লৈছোঁ গাইজ এতিয়া মাৰিম পৰা স্কুল বিশেষকৈ আৰু মুঠতে যেতিয়ালৈকে পাৰোঁ তেতিয়ালৈকে মাৰিম যিমান আৰ্নিং হয় হ'ব আৰু মানে খবৰটোৰ পিছত আহিছোঁ সেইটো কাৰণে নহ'লে মানে মাৰাৰে মাথা আছিল আজি ভাড়া ইয়াৰ পৰা আহি আকৌ নাৰেংগী আহিব ক'ৰবা চব বলক উঠাই লৈ এইটোকে বাই গাইজ তেতিয়া কিমান মাৰিছিলোঁ দেখাই দি আছোঁ তেতিয়া মাৰিছিলোঁ 323 টকা ইয়াত 3টা ভাড়া আৰু ৰেপিডত মাৰিছিলোঁ 329 টকা সেই 3টা ভাড়াই না 2টা ভাড়া চৰি ইয়াত 2টা ভাড়া চ' মোটামুটি 650 টকা এটা মাৰিছিলোঁ তেতিয়া ৰাতিপুৱাৰ সময়ত মানে 3 ঘণ্টাত আৰু চ' এতিয়া কিমান হয় গধূলিলৈকে গাইজ প্ৰথম ভাড়াটো থৈ দিলোঁ সৰু সুৰা এটা কিন্তু এতিয়া লাগি গৈছে এটা 6 মাইলৰ ভাড়া এইটো অলপমান শ্লাইড 100 টকাৰ ওপৰত দেখাল নেকি নাজানো মুঠতে দেখাইছে আৰু 1 hour later গাইজ মই আছোঁ বৰ্তমান খ্ৰীষ্টান বস্তি আৰু মাৰি দিলোঁ মই আহোঁতে টাইমটো চাইডত 3:16 হৈছে 3:16 40% চাৰ্জ আছে মাৰি দিলোঁ 56 মানে লাষ্ট প্ৰাইজ আৰু
এইবিলাকৰ কি মানে লোনৰ দিয়ে থাকে ষ্টাৰ কৰি দিওঁ এটা লাগি গৈছে আৰু আগতে কেলকুলেট হৈ লওক বাৰু ৰেপিডত মাৰিছোঁ 329 সিমানেই আছে বাকী উবেৰত কিমান মাৰিছোঁ দেখাই দি আছোঁ মোটামুটি 643 7টা ট্ৰিপ তাতে 2টা 9টা ট্ৰিপ হ'ল টোটেল এতিয়ালৈকে 600 300 900 মোটামুটি 470 মান মাৰিছোঁ মানে 970 টকামান মাৰিছোঁ এতিয়ালৈকে আৰু এটা লাগিছে এতিয়া পঞ্চায়ত যাব নাজানো মুঠতে সৰু সুৰা ভাড়া যেন দেখা পাইছিলোঁ আৰু চ' কি হয় 81 চলালে গাইছে যে বহুত চলি গ'ল নেকি আউলি সেইদিনা ৰাস চাব গৈছিলোঁ চালোঁ ভালে লাগিল বাৰু খালি এটা মোৰ মনৰ আশা এটা সম্পূৰ্ণ নহ'ল সেইটো হ'ল টিকেট কাটব নাপালোঁ তোমাৰ যদি ধৰক চিনাকি কোনোবা আছে নেকি এনেকুৱা টিকেট কাটাৰ মানে টিকেট এখন কাটব লাগছে যোনটো মানে এবাৰ আছে ডিফেণ্ডাৰ নেকি লেণ্ড ৰ'ভাৰ ডিফেণ্ডাৰখন বহুত চকুত পৰি আছে তাত মানুহ গৈ গ'ল ফটো উঠি আছে সেইকাৰণে টিকেটটো কাটব লাগে অকণমানৰতো ফাঁচি যাব পাৰে কপালৰ কথাটো এইটো কপালকেইটা বদলি যায় হিচাপ নাই আৰু গৈ আছোঁ গলি ভিতৰত লাগছিলে মোক টিকেট এখন লাগছিল গৈছিলোঁ টিকেট কাটবা কিন্তু তাত বোলে শনিবাৰ ৰবিবাৰ বোলে টিকেট নিদিয়ে কাৰণ গম পাই সিহঁতেও যে মানুহৰ ভিৰ হয় সেই মানুহৰ ভিৰ হ'লে তাততো টিকেট দিব পৰা মানে নাই নাযাব নেই যায়গা সুবিধা নহ'ব এই মানে শনিবাৰ ৰবিবাৰ দিয়ে ন খোলা মানুহ একদম বেৰা চেৰা ভাঙি সোমাই যাব মানে চ' সেইকাৰণে শনিবাৰ ৰবিবাৰ বন্ধ আছে তাত লিখা আছে ইমান বেয়া লাগিছে মই শনিবাৰ ৰবিবাৰে গ'লোঁ ইমান বেয়া লাগিছে চালে টিকেট নাপালোঁ মই যোনটো আশাত গৈছিলোঁ মেইন আশা পূজাটো চাইছোঁৱেই বাৰু হলৰ টিকেটখন হ'লে টিকেটটো পালে ভাল আছিল আৰু চ' সেয়াই আৰু বাকী আহি পালোঁ লোকেশ্যন ইণ্ডিয়া পোষ্টৰ কাষত এইটো হ'ল অসম ৰাজ্যক ইয়াতে আছে ইণ্ডিয়া পোষ্ট চ' ভাৰতক ফোন মাৰ ৰ'ব বাকী ৰাস কোনে কোনে ক'ত ক'ত চালে গাইছ ক'ব আৰু ক'ত ক'ত বঢ়িয়া হৈছে সেইটোও ক'ব কমেণ্ট কৰি কিনে পাই গ'লোঁ 75 মানে সৰু সুৰা ভাড়া নাই সেইকাৰণে বেছি নাপায় আৰু এটা লাগি গৈছে গাইছ কাইলৈ পৰা মানে উবেৰত এটা ভাল নহয় বেক টু বেক লাগি থাকে যিয়ে নক মানে থোৱাৰ আগে আগে লাগি যায় ৰেপিডত কিন্তু চিষ্টেমটো নাই চ' দিগদাৰ হয় অলপমান ৰেপিডত মানে কি খতম কৰাৰ পিছতে তাৰপিছতে চান্সটো থাকে যে লাগাৰ কিন্তু উবেৰত নহয় চ' লাগি গৈছে আৰু এটা ভাড়া কিমান মাৰিলোঁ আৰু এইটো বাৰ আজি আহি আছে প্ৰথমতে 700 আৰু ইফালে 300 গাইছ 1000 টকা মালটো দিয়ক কিবাকৈ 1000 টকা হ'ল এতিয়া গাইছে 3:32 চ' 3:32 হ'লে পইচা সময় মেছেজ আহিছে ইমান দেৰিৰ পৰা নোসোমাই 75 কিবা 8:05 পৰা এতিয়া হৈছে 3:32 3 ঘণ্টা গেপছ দিয়ক 3 ঘণ্টা গেপছ দিলে মোটামুটি 8টাৰ পৰা 4 ঘণ্টা 4.5 ঘণ্টা মোটামুটি 4 ঘণ্টাত মোটামুটি 800 টকা হ'ল আছিল 1000 হৈছে বাৰু মোটামুটি ভাল হৈছে আৰু 1050 টকা হৈছে মোৰ ঘণ্টাৰ হিচাপত কিন্তু গাইছে আজি অলপ আগত আছে ঘণ্টাত যোনটো 200 টকা হয় এইটোতকৈ অলপ আগত গাইছ গধূলি হৈ গ'ল আৰু আপোনাৰ 4:35 হ'ল মনৰ সাজ গধূলি হৈ গ'ল ৰান্না ৰবা সময় হৈ গৈছে মোটামুটি এটা লাগিছে মিঠু মেছেজ এটা দি দিছোঁ ঐ মেছেজ আইমান মই বুলি দি দিছোঁ আছে কমাৰ্চ কলেজৰ কাষত চ' মই আছোঁ শিলপুখুৰীৰ কাষত চ' উঠাব গৈ আছোঁ তাৰে আগতে গাইছ ক'ত ঘূৰাই আছোঁ গাড়ীখন চাওক মই আছিলোঁ সেইটো চাইডে পিছ চাইডে মানে এইটো ৰাস্তাতে যাব লাগিব এতিয়া এইটো ৰাস্তাতে যাব লাগিব মই আছোঁ ক'ৰ মাজত চাওঁ এইফালে আছে এখন গাড়ী পূৰা একদম চেপি ৰাখি আছে আৰু এইফালে আছে কি দামতাল বস্তু গাইছে এইটো কি মানে পিছফালে হৰ্ণ মাৰি আছে আৰু এখন গাড়ী সোমাই দিছে তাৰমানে চ' মস্ত প্ৰকাণ্ড গাড়ীৰ মালটো ওলাই আছে এইফালে মানে গাড়ীৰ আইডিয়া হৈ গৈছে কিন্তু গাইছ পূৰা একদম সৰু সৰু জেগাতে ঘূৰাই দিয়া এই এটা দাদা বন্ধু এটা ঘূৰাই দিলাক মানে হিয়াৰ এডজাষ্ট হৈ গৈছে আৰু আৰু এনেকৈ থাকে চাগে সৰু গাড়ী ন মানে এইখন অলপ সৰু যে সেইকাৰণে মানে কি ফটাফট ঘূৰাই দিব পাৰে বা সৰু জেগাতে ঘূৰাই দিব পাৰে ধুনীয়াকৈ চ' বাকী গৈ আছোঁ আৰু গাইছ মোটামুটি 6টা মানত 5টা মানলৈকে মাৰিম বুলি ভাবি আছোঁ কিন্তু গাইছ মোৰ যিহেতু EMI দিব আছে
EMI কাৰণে 1700 টকা লাগে মোক 1700 টকা আৰ্নিং কৰি যাব চেষ্টা কৰিম 2000 ভাবিছিলোঁ কিন্তু গাইজ 1700 টকা মাৰিয়ে যাব লাগিব 1700 টকাটা মেইন একদম ইম্পৰ্টেণ্ট একদম 1700 টকা যদি 2000 নহয় 1700 টকা মাৰি যাম অলপ 1700 টকা আৰ্নিং কৰিমেই কেইটা বাজিলে 4:30 বাজি পাৰ হ'ল মোটামুটি 6টা মানলৈকে চাওঁ যদি হৈ যায় তো ভালেই বাৰু অলপ উঠাই লওঁ পটাপট এপিৰিয়ডটো ইমানেই আছে 329 ঐ বৰষুণ পৰিল নেকি ঐ ব্ৰিজৰ কাম চলি আছে চ' ইয়াত 329 আৰু উবেৰত মাৰিছোঁ এইটো আজি কি কৰিব আহি আছে 1021 টকা মানে গাইজ 1350 এতিয়ালৈকে মাৰিলোঁ আৰু লাগে মোক 400 টকা 400 টকা নহ'লে 350 টকা মাৰিব চেষ্টা কৰিম চ' এতিয়ালৈকে মোক মিছন 350 মানে এতিয়া এম আছে মই 350 মাৰিব লাগে পটাপট মাৰোঁ 6টালৈকে যি পাৰোঁ চ' বলক এতিয়ালৈকে গাইজ 104 কিলোমিটাৰ চলালোৱে আৰু ৰেঞ্জ আছে 54 30% চাৰ্জ হৈ গৈছে গাইছে এইমাত্ৰ এটা ভাড়া মই নিজে কেঞ্চেল কৰি কিনে এইটো এইমাত্ৰ থলোঁ এটা গান্ধী বস্তিত থৈ এটা ভাড়া সেইটো দেখা পাইছে মই জাষ্ট আগুৱাই আহিছোঁ তাৰ পৰা মানে লোকেশ্যনলৈকে গৈ আছোঁ আৰু তেওঁ অলপমান আগত আছে লোকেশ্যন দিছে ইয়াতে কিন্তু কথাটো হ'ল মানে কিবা বৰ্ড টাইপ আছে যেনেকৈ ফল চিলিঙৰ বগা বৰ্ড ডাঙৰ মাৰি দিলে কেঞ্চেল মই কৈছোঁ মই লৈ যাব নোৱাৰিম দিয়ক মোৰ গাড়ীত কোনফালে যাব 13 মিনিট নাজাৰা আকৌ সেইটো ভাড়াতেই লাগিছে মই একচেপ্ট কৰি পাইছোঁ মানে কথাটো হ'ল মানে কিবা এনেকৈ ডাঙৰ বৰ্ড লৈছে 4 ফুট বাই 4 ফুট কিবা মোক কৈ আছিলে এনেকৈ চ' এইখন মানে গাড়ীৰ ভিতৰত এনেকৈ ভৰাব খুজি আছিলে যদি নোসোমাই তেতিয়াহ'লে ওপৰৰ ফালে ল'ব বোলে মই কৈছোঁ এনেকুৱা ওপৰততো মোৰ গাড়ীততো মই নুঠাওঁ বাকী বেলেগ কোনোবা উঠালে উঠাওক মই নাজানো মুঠতে এইখন গাড়ীতে এনেকৈ উঠাই হুটটোত মানে বেয়া কৰিব ইচ্ছা নাই মোৰ 100 টকা 120 টকাৰ কাৰণে মানে হুটখন বেয়া কৰিব ইচ্ছা নাই আৰু কিছুমানক মই দেখাও পাওঁ গাইছ কিবা কিবি বহুত বস্তু কিবা কিবি এনেকৈ লৈ যায় কিয় লৈ যায় এনেকৈ মই বুজি নাপাওঁ কিন্তু গাড়ী পেচেঞ্জাৰ গাড়ী আপোনাৰ কিবা এটা সৰু বস্তু লৈছে বুলি পিছফালে ইয়াতে থ'ব যদি জেগা আছে তেতিয়া বেলেগ কথা থ'ব জেগা নহয় ন এইটো বস্তু চ' ডাইৰেক্ট কৰিছোঁ গাইছ মই নোৱাৰোঁ আপুনি বেলেগ এখন চাই লওক যদি যায় যদি নাযায় তেতিয়াহ'লে বেলেগ গাড়ী এখন লৈ যাওক মানে এনেকৈ নিয়া মাল নিয়া গাড়ী এনেকৈ লৈ যাওক চ' ইয়াত কেঞ্চেল কৰোঁতে গুচি আহিলোঁ আকৌ এইটোৱে ভাড়া লাগিছে চ' বলক আগুৱাই যাওক নহ'লে আকৌ এইটোৱে দিগদাৰ দি থাকিব আৰু এতিয়া আহি গৈছে এইবিলাকৰ উৎপাত দেখা পাইছোঁ না তাৰমানে লগাব লাগিবই 1-1.5 ঘণ্টা যি থাকিম এই তাতে লগাই ল'ব লাগিব যি দেখা পাইছোঁ নহ'লে উৎপাত দেখা পাইছে না এইয়া কোনকল আহি পালোঁ আমাৰ নিজৰ লোকেল এৰিয়া মানে ঘৰৰ ৰাস্তা আহি পালোঁ কি ক'ম এতিয়া ভাড়া মাৰোঁ নে নামাৰোঁ মোৰ সন্দেহ লাগিছে লাষ্ট ভাড়াটো আহি পালোঁ মানে আমাৰ ঘৰৰ কাষত মই দেখাই আছোঁ 5টা টাইম হৈছে 5:51 120 কিলোমিটাৰ চলালোঁ মোটামুটি 70% চাৰ্জ আছে গাইছ 30 কিলোমিটাৰ ৰেঞ্জ পালোঁ 102 টকা 5 ষ্টাৰ কৰি লওঁ বুকিঙে লাগি যায় নেকি মানে আহি পালোঁ গাইছ নিজৰ ঘৰৰ ৰাস্তাৰ কাষত এই আমাৰ তাতে ঘৰ মানে এইখিনিত ঘৰ মই এইখিনিত আহি পালোঁ এতিয়া ভাবি আছোঁ কি অনে ৰাখোঁ নে অফ কৰি কেনে ঘৰতে গুচি যাওঁ এইফালে আছে 1100 আৰু এইফালে আছে 500 আৰু গাছ 1600 টকাহে হ'ল এটাতো মাৰিব লাগিছিলে কিন্তু মেইন কথা এতিয়া ভাবিছোঁ যিহেতু ঘৰৰ ফালে আহিছোঁৱে আৰু উল্টা চাইডে নাযাওঁ নেকি নে অফলাইন কৰি গুচি যাওঁ আৰু হ'ব দে আৰু 100 টকা এটা মিলাই ল'ম আৰু ক'ৰবাত মিলাই মাৰি দিম আৰু মুঠতে আজি 1700 টকা লগা আছিলে 1600 টকা হৈছে টাইমো মোটামুটি 6টা বাজি গ'ল তো তাকে ভাবিছোঁ ঘৰতে যাওঁ 100 টকা এটা দাদাৰ পৰা মিলাই দি দিম আৰু আজি শুম গাইছ সোনকালে শুম মোটামুটি ভিডিঅ' এটা আপলোড দিম আপলোড দি কিনে চিধা শুই থাকিম ভাড়াটো লাগিছে ক'ত পাণ্ডু এই নাই আদাবাৰী পাণ্ডু আৰু বন্ধ কৰিলোঁ আৰু নহ'লে পেঁ পাইছে কিবা বন্ধ কৰিলোঁ
ইয়াক লগ কৰিলোঁ যিহেতু ৰাতি উঠি মই 2টা বজাত 2:30 বজাত ঘৰৰ পৰা ওলাই যাম বাৰীত ঘৰত 3টা বজাত গৈ পাম চানমাৰীৰ পৰা চিধা যাম লখিমপুৰ তো কালি গ'লে মানে কালি ঘূৰি আহোনে নাহোঁ নাজানো হয়তো তাৰ পিছদিনা আহিব পাৰোঁ চ' কি হয় ভাই গাইছ আজি ইয়াতে সমাপ্ত কৰোঁ আৰু মোটামুটি কিমান ঘণ্টা অনলাইন আছোঁ মই দেখাই আছোঁ ৰ'ব এই এপছ ক'ত যা এইটো বৰ ঝেমেলা হৈছে ফিংগাৰ প্ৰিণ্টটো কাম এটা হৈছে টোটেল ধৰক ৰেপিডতো আছেতো অলপ ইয়াতে আছোঁ 5 ঘণ্টা 16 মিনিট অনলাইন 12টা ট্ৰিপ মাৰিলোঁ আজি আৰু ৰেপিডত মানে টাইমটো চাব নোৱাৰে চাগে নেকি মোৰ হিচাপত নোৱাৰে ইয়াত তেনেকুৱাটো নেদেখায় একো কিমান ঘণ্টা অনলাইন আছোঁ এইটোতো নেদেখায় মোৰতো 6 ঘণ্টা 6.5 ঘণ্টা হ'ব গৈ তাতকৈ বেছিতো নহয় যিহেতু মই ৰাতিপুৱা আহিছোঁ চব আহিছিলোঁ মই ৰাতিপুৱা 8টা বজাত 11টা বজাত বন্ধ কৰিছোঁ তেতিয়াহ'লে টাইম হৈছে মোটামুটি সিফালে 3 ঘণ্টা আৰু সিফালে 2টা বজাৰ পৰা ধৰি লওক 2টা বজাৰ পৰা 6টালৈকে 4 ঘণ্টা 7 ঘণ্টা গাইছে 7 দুগুণ 14 হ'ব লাগে 16 হৈছে 200 টকা লাভ আছে 200 টকাৰ হিচাপত হ'লে চব বলক আজি সামৰোঁ আৰু ইয়াতে সামৰি কিনে চিধা খৰচ যাওঁ আৰু তাৰপিছত আহি লগ পাম আৰু গাইছে